সোমাই দুটা মোবাইল লৈ গুচি গ'ল। তাৰপিছত তাক এইপিনে ৰাস্তাত যোৱা মানুহ তাক মানে চাইছে, সি গম পাই যে সি চোৰ বুলি। এতিয়া পুলিচো আহিছিল, পুলিচ ক'লে যে কালি ওলাইছে। তাৰ পিছা কৰি তাক ধৰি আনিছে গানপট্টিৰ পৰা। এই ইমানখিনি সময়ৰ ভিতৰত সি আকৌ মোবাইল ট্ৰান্সফাৰ বিক্ৰীও কৰি দিলে 500 টকা দি। আকৌ আমাৰ ঠেলাৱালা গৈ 500 টকা দি সেই মানুহটোৰ পৰা মোবাইলটো আনিছে আৰু বিক্ৰীও কৰি দিলে আৰু চিমখন পেলাই দিছে। আৰু এইটো আমাৰ নতুন নহয়, আমাৰ 8বাৰ চুৰি হৈছে ইয়াত। আজি 3-4 মাহ আগতে ইনভাৰ্টাৰ বেটাৰী নতুন আমাৰ তালা ভাঙি লৈ গৈছে, চিলিং ফেন লৈ গৈছে, গেছ চিলিণ্ডাৰ লৈ গৈছে, গেছ চৌকা লৈ গৈছে। কিন্তু আমি যাওঁ যে ভালকৈ যে অলপ শাস্তি দিবৰ কাৰণে, কাৰণ আমাৰ এইটো নতুন নহয়, আমাৰ ইয়াত 8বাৰ চুৰি হৈছে। আমি এই চোৰৰ উৎপাতত ইয়াতে আমি থাকিব নোৱাৰা হৈছোঁ। আমাৰ ইয়াৰ আগতে অকল ইনভাৰ্টাৰ বুলি জানে ৰাইজে, কিন্তু আমি কিছুমান কথা নকওঁ যে আমাৰ পুৰণি নথি পত্ৰ যিমান আমাৰ সংৰক্ষিত বস্তু আছিল, এটা আলমাৰীৰ এটা ট্ৰাংকৰ ভিতৰত আছিলে, সেই গোটেইখিনি লৈ যোৱাৰ কাৰণে আমি বহুত বিপদত পৰিছোঁ। আমাৰ ইনফেক্ট ইয়াৰ কিছুমান পাৰ্মানেণ্ট ডকুমেণ্ট আমাৰ নোহোৱা হৈ গৈছে এই চোৰৰ উৎপাতৰ কাৰণে। গতিকে আমাৰ ঘৰটো একেবাৰে জৰাজীৰ্ণ। মই চৰকাৰৰ ওচৰত এটাই নিবেদন কৰোঁ যে মোক যাতে এই ঘৰটোৰ মানে আমাৰ জাতীয় ঐতিহ্য, জাতীয় স্মৃতিসমূহ সংৰক্ষণৰ বাবে যাতে মোক এটা ভাল এটা গৃহৰ কাৰণে যাতে ইয়াতে অনুমোদন দিয়ক। ঠিক আছে, চোৰে আমাৰ এতিয়ালৈকে বহু নথি পত্ৰ, মোৰ যিবিলাক আজি 50, মোৰ এইটো 57 আৰু ফেন নিছে, ইনভাৰ্টাৰ নিছে, চাউণ্ড ছিষ্টেম নিছে, তাৰপিছত বাদ্যযন্ত্ৰ কিছুমান আছিলে সেইবিলাক নিছে। কিমান বাৰ হৈছে হিচাপ নাই, কিমান বাৰ হৈছে হিচাপ নাই। আজি কেইমাহমান আগতে জুলাই আগষ্ট মাহত নেকি ইনভাৰ্টাৰটো লৈ গৈছে আৰু লগতে এটা নথি পত্ৰৰ গোটেই এটা ফাইল এটা লৈ গৈছে, মানে বাকচ এটা লৈ গৈছে। গতিকে আমখনত গোটেই আপোনাৰ চোৰৰ আড্ডা হয়। তাত যেতিয়া কমন পিপুল, যিকোনো সাধাৰণ মানুহ যেতিয়া তাত সমাগম নহয়, তেতিয়া নোহোৱাৰ কাৰণে তাত এটা চোৰৰ আড্ডা হৈ পৰিছে। গতিকে এই ফিল্ডখনো প্ৰশাসনে মুকলি কৰি দিয়ক, চবেই যাতে তাত যাব পাৰে, চবেই যাতে তাত তদাৰক কৰিব পাৰে।